মামিহার আহিলে যাম মনত রাখো এটা সুগার বেশি হবো ঘুমেই এই নাক খচৰি আছিল ঘুমেই উঠিলো আৰু বঢ়িয়াকৈ এতিয়া মই মুখ চুখ ধুই চুলিকেইটা কাটবলৈকে যাম আৰু তাৰ এদিন তাই নাকৰ চপা দি আছে কিবা হ'ব তাইহে জানে আৰু এতিয়া মই যাওঁ পটককৈ চুলিটো কাটি আহোঁ কাটি আহি পেলাই ৰিলচ কেইটামান বনাওঁ মানে কি ভাতটো খাব লাগিবগৈ ভাত নাখোৱাকৈ নাযাওঁ একে ভোক লাগছে আজি দেৰি হ'ল ঘুমাই উঠোঁতে 9:30 বাজি গ'ল মানে 10টা বজা অৱস্থা আৰু বঢ়িয়াকৈ এতিয়া মুখ চুখ ধুই ভাত চাত খাই চুলিটো কাটি আহোঁ এও যাব লগা আছিল তাৰপিছত মই চুলিটো কাটি আহোঁ কাটি আহি পেলাই ৰিলচ বনাম নহয় আমি মই একদিন জনাম চকত যাম পইচা দিবি দেখছে না পইচা দিবা লাগিব গাইস কি লাগিব গাইস পইচা লাগিব গাইস জনাচোন কিয় যাবি পইচা লাগিব গাইস নহয় কিবা কিনবা কিন্তু আজিকালি ভালে মানে বাতি দি যায় আগতে কিনবা নৰি নহয় যিকোনো বস্তু আগতে মানে ক'ৰবাত ধৰি কিবা চাবা লাগিলে বা কাপোৰ আনিব লাগিলে তাৰপৰা সেই মঙলত লাগি যাব লাগিছিল ক'ৰবাত লাগি যাব লাগিছিল কিন্তু আজিকালি বাতি দি যায় টেনশ্যন নাই বাতি দি যায় চাই থাকিব পাৰি আৰু মই বঢ়িয়াকৈ অলপ ৰখি লৈ পেলাই ৰিলচ হয়তো বনাব পাৰোঁ ভাত চাত খাই উঠি নহয়বা চুলি কাটি আহি পেলাই ৰিলচ বনাম কাৰণ আজি আছে মোৰ আকৌ 90 টি যেনেকৈ যিয়ে যাৰ অভ্যাস কৰে সেনেকৈ এই অভ্যাসটো হৈ গৈছে এই তাৰমানে ভিতৰত আহি পেলাই বিচনা উঠব কিবা উঠব এটাই উঠব লাগি চাই আছে এয়া এই অভ্যাস কৰিছে আৰু এটা আহিছে ভিতৰত খেৰাই দিয়া নাই কিবা বেয়া লক্ষণ দেখিলি মই কৰোঁ খেৰি নেদাকে যায় পিছে এইটো এই মাক তাত উঠবাই আছে আমাৰ তাত উঠিছ সেয়া মাক এটাই বহি আছে নে এটাই উঠবাই আছে কান্দি নাখিবি তেনেকৈ মাই মামিহার আহিলে আমি যাম দে মামিহার আহিলে যাম মনত রাখো এটা সুগার বেশি হবো হ্যালো অরে তা কত আছে আপনি মাইনু আছে নাকি চুলি কাটবালৈকে যাম বুলি ভাবিছিলোঁ পিছে চুলি কাটবা আৰু যাৱা নহ'ব কাৰণ মামাহঁতৰ ঘৰত যাব লাগিব এতিয়া অলপমান পিছতে কাৰণ মামী ঢুকা বুলি কৈছে কৰাৰ কাৰণে মায়ে কান্দি আছিল মায়ে বেছি তাতে কান্দা কথা নকৰিবি আকৌ যাব অলপ এনেকৈ যাম বুলি কৈছে ষ্টাইল কৰি আছে দে যাওঁ ভবা নাছিলোঁ তাৰমানে হঠাৎ মামী ঢুকাব বুলি আৰু মা দেউতা মইনাক গাড়ী এখন ভাড়া কৰি সোনকালে পঠাই দিলোঁ আৰু এতিয়া মই যাওঁ কাৰণ মাহঁত মানে আকৌ ঘৰত তালা চালা মাৰি কিবা কিবি কৰি থাকোঁতে দেৰি হৈ যাব সেইকাৰণে সোনকালে পঠাই দিলোঁ আৰু এতিয়া মই যাওঁ ঘৰত তালা চালা মাৰা হ'ল আৰু মাহঁত যাই হয়তো আধামান পাইছে কিজানি আৰু মই সোনকালে যাওঁ তাতে সংস্কাৰ কৰিব লাগিব আৰু তাতে লৈ গৈছে মানুহৰ জীৱন ঘৰ আহি পাই গ'লোঁ গা চা ধুলোঁ আৰু কথা হ'ল কি এতিয়া আকৌ আজি মোৰ নাইট ডিউটি আছে নাইটটো এক্সেছ কৰিব পৰা নাই আৰু এতিয়া অকণমান ৰখি পেলাই যাম আৰু নাইট ডিউটিত লাগি